সেই ধৰণৰ কথাটো আচলতে আশ্চৰ্যজনক কথা। বেলেগক দেখুৱাবলৈ কৰা কামটো কেতিয়াও ভাল নহয়। এনেকুৱা ধৰণৰ পৰিকল্পনা যোৱা 15 বছৰ বিজেপি চৰকাৰ অসমত আছিলে। গুৱাহাটীখন যদি তেওঁলোকে মানে দক্ষিণ পূব এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ বুলি যদি ভাবে, উত্তৰ পূৰ্বাঞ্চলেই নহয় চাউথ ইষ্ট এছিয়াৰ যদি দুৱাৰমুখ বুলি যদি ভাবে, তেতিয়াহ'লে কেতিয়াবাই সজাই পৰাই তুলিব লাগিছিলে। ক'ত গ'ল টুইন টাৱাৰ? ক'ত গ'ল গুৱাহাটীক স্মাৰ্ট চিটি বনোৱাৰ সিদ্ধান্ত? ক'ত গ'ল গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থা? এতিয়া যদি ভগৱানে নকৰক এদিন যদি বৰষুণ দিয়ে, প্ৰকৃত ছবিখন জাপানৰ প্ৰধানমন্ত্ৰীয়ে কিনে দেখা পাব, নহয় জানো? আমি কি বিচাৰিছো? আমি উন্নয়ন বিচাৰিছো। উন্নয়নৰ ঢাক ঢোলটো আমি বিচৰা নাই। দেশৰ প্ৰধানমন্ত্ৰী আহিব, জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আৰু এতিয়া ড্ৰিল কৰি পকা খানি গছ পুলি ৰুই এইকেইদিনতে তাৎক্ষণিকভাৱে হাড় জাবৰ দি তাক ফুলাই আৰু গছ পুলি জীয়াই দেখুৱাব। এইটো ফুপুলা চৰিত্ৰ। এইটোৱে চৰকাৰখনৰ প্ৰকৃত স্বৰূপটো দেখুৱাইছে। এইটো প্ৰকৃত চৰিত্ৰ। এইটো এদিন জাপানৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীক দেখুওৱা স্বৰূপ নহয়। এই যে জুবিনদাৰ যিখন ফটো মচি দিয়া হৈছে, তাৰমানে এইটো বিক্ষিপ্ত ঘটনা বুলি ভাবিলে নহ'ব। কোনোবাই দেখি আছো শিল্পীসকলে মেয়ৰকো টাৰ্গেট কৰি আছে। মেয়ৰক টাৰ্গেট কৰি কি লাভ পাব? যিগৰাকী মূল মানুহ, যোনে জুবিনদাৰ আদৰ্শটো মাৰি পেলাব কৈছে, মই আচৰিত হৈছো। মানে আমাৰ যিসকল মানুহ তাত থিয় হৈছে তেওঁলোকৰ কথা বতৰা শুনি, আৰু যিগৰাকী ব্যক্তিয়ে জুবিনদাৰ আদৰ্শ দৰ্শনটোক অসমৰ মানুহৰ মাজৰ পৰা নাইকিয়া কৰি দিব খোজা হৈছে, এখন সাধাৰণ ফটোক ইয়াত মোহাৰি শেষ কৰিব খুজিছে, এনেকুৱা কথা নহয়। এয়া এটা আদৰ্শক নিশেষ কৰাৰ ষড়যন্ত্ৰ। সেইকাৰণে এনেধৰণে জুবিনদাৰ ফটোখনক আঁতৰাই দিয়া আছে, আৰু মানুহে কেৱল মাত্ৰ মেয়ৰগৰাকীক লৈ ব্যস্ত আছে। এয়া লক্ষ্য হ'ব লাগিছিলে অসমৰ মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰ, তেওঁলোকৰ জুবিনদাৰ আদৰ্শৰ পৰিপন্থী চিন্তা আৰু সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে আৱাজ উঠাব লাগিছিল। সেইকাৰণে মই ভাবো যে প্ৰকৃত আমাৰ মূল সমস্যাটো কি, এইটো বিচাৰি উলিয়াব। মূল সমস্যাটো যেতিয়ালৈকে অসমৰ জনগণে, সাধাৰণ ৰাইজে যেতিয়ালৈকে বিচাৰি উলিয়াব নোৱাৰিব, গছ ডাল পাত আৰু ফুলৰ লগত লাগি থাকিব। গছৰ গুৰি আৰু শিপা, ক'ত শিপাটো সমস্যাটো আছে বিচাৰি উলিয়াব লাগিব। যেতিয়া জুবিনদাৰ আদৰ্শৰ লগত দ্বন্দ্ব আৰু সংঘাত হৈছে, সেই সময়ত নিৰ্বাচনৰ সময়ত প্ৰতিগৰাকী মানুহে এটা ৰোল প্লে কৰিব লাগিছে। তেওঁলোকে সমাজৰ কাৰণে এটা দৃষ্টিভংগী লৈ এটা ৰোল প্লে কৰি জনগণক বাট দেখুৱাব লাগিছিল। সেই বাটটো তেতিয়া ৰাইজে কোনো নেদেখুৱালে, আৰু সেইকাৰণে তাৰ ফলতে সেই সময়ত নিৰ্বাচনৰ সময়ত বা অসমৰ সংকটৰ সময়ত এতিয়া মাটি লৈ আছে, সেই সময়ত সঠিক শুদ্ধ আৰু সাহসী সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণে এনেধৰণে অসমৰ জাতীয় জীৱনৰ এই চিন্তা আদৰ্শ বা এনেকুৱা মহান শিল্পী বা মহান ব্যক্তিসকলক বিভিন্ন সময়ত আক্ৰমণ কৰা হৈছে। শংকৰদেৱকো সেইকাৰণে বিভিন্ন ধৰণে কৃষ্ণতাচ্ছিল্য কৰিব বিচাৰে। বাবা শংকৰদেৱ বুলি কয়, সাঁতোৰবিদ বুলি কয়, এই বুলি কৈ শংকৰদেৱ যে জাতীয়তাবাদৰ এগৰাকী প্ৰতিভূ, সেই সত্তাটোক নিষেধ কৰিবলৈ উঠি পৰি লৈছে। শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, এইসকলৰ আদৰ্শ চিন্তা সত্তাক নিষেধ কৰিব পাৰিলে তেওঁলোকে চলোৱা হিন্দু মুছলমানৰ ৰাজনীতিৰ বজাৰখন তেওঁলোকে জীয়াই ৰাখিব পাৰে।